Alright guys, welcome back. আজি তোমালোকৰ লগত আলোচনা কৰিম EU CET UG এক্সামত আউট অফ সিলেবাস কোৱেশ্চন মানে NCERT ৰ বাহিৰৰ পৰা কি কোৱেশ্চন আহে নে ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ বাহিৰে এগ্ৰিকালচাৰ ৰিলেটেড কিছুমান কোৱেশ্চন আহে EU CET এক্সামত সো হেবোৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে হেবোৰ তোমালোকৰ লগত শেয়াৰ কৰিম সো সময় নষ্ট নকৰি বলক ভিডিওটো আৰম্ভ কৰো এইৱে এক্সামত কি কোৱেশ্চন দিয়ে হেতু আমি নাজানো কিন্তু লাষ্ট ইয়াৰ যেনেকুৱা টাইপৰ কোৱেশ্চন আহিছিল মানে হেনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকৰ লগত মই শেয়াৰ কৰিম সো আহিব পাৰে নাহিব পাৰে মই 100% শিওৰ নহয় সো আহাৰ চান্স আছে লাষ্ট ইয়াৰ আহিছিল যেহেতু সো প্ৰথমতে আছে তোমালোকৰ 1 hectare is equivalent to how many square meter so 1 hectare হৈছে 1 hectare মানে হৈছে তোমাৰ 10000 square meter so এটো আহিব পাৰে বুজিব পাৰে 1 hectare ত কিমান square meter হয় তো এটোৰ आंसर হৈছে 10000 square meter আৰু লাষ্ট ইয়াৰ কোৱেশ্চন আছিল এটো আছিল 1 hectare ত কিমান বিঘা হয় সো এটো হৈছে 1 hectare ত 7.5 বিঘা এটো লাষ্ট ইয়াৰৰ আউট অফ সিলেবাস কোৱেশ্চন আছিল এগ্ৰিকালচাৰ ৰিলেটেড হয় সো এটো মনত ৰাখিবা 1 hectare 7.5 বিঘা আৰু 1 hectare যদি স্কয়াৰ মিটাৰত হয় তেহলে 10000 স্কয়াৰ মিটাৰ এটোটা মনত ৰাখিবা তাৰ পিছত আছে আহিব পাৰে 1 বিঘাত কিমান হেক্টৰ হয় সো 1 বিঘাত হৈছে 0.133 হেক্টৰস তাৰ পিছত 1 বিঘাত যদি আমি স্কয়াৰ মিটাৰত লব যাও তেহলে 1 বিঘাত হ'ব 1333.33 স্কয়াৰ মিটাৰ 1333 স্কয়াৰ মিটাৰ তাৰ পিছত আছে লাষ্ট ইয়াৰৰ PIQ কোৱেশ্চন এটো লাষ্ট ইয়াৰত আহিছিল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ৰিলিজ ভেৰাইটি কোনটো সো এনেকুৱা যে চাৰিটা অপচন আছিল চাৰিটা অপচনৰ ভিতৰত কোনটো আছিল বা কিন্তু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ৰিলিজ ভেৰাইটিৰ ওপৰত কোৱেশ্চন আহিছিল সো এইটা হৈছে তোমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ৰিলিজ ভেৰাইটি প্ৰথমতে আছে ৰঞ্জিত বাহাদুৰ আখনি কনকলতা লুই সো এইটা মনত ৰাখিবা তোমালোকে এইটা এক্সামত আহিব পাৰে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ৰিলিজ ভেৰাইটি কোনবোৰ আৰু তোমালোকে ইয়াতে EU ওয়েবসাইটত আহিবা প্ৰথমতে EU ওয়েবসাইটত আহিলে তোমালোকে ৰিসাৰ্চ বুলি অপচন পাবা সো ৰিসাৰ্চত যাই কিনে তোমালোকে ইয়াতে গোটেইখিনি চাবা ইয়াতে যিমান ইনফৰমেশন আছে গোটেইখিনি তোমালোকে চাবা ভালকে সো এটো চাবা যে এগ্ৰিকালচাৰে অসমত 19% গ্ৰছ ষ্টেট ডোমেষ্টিক প্ৰডাক্ট GSDP দিয়ে তো আৰু 70% কি অসমৰ পপুলেশন এগ্ৰিকালচাৰত জড়িত হৈ আছে তাৰ পিছত আছে তোমালোকৰ ৰাইস ভেৰাইটি সো হাইব্ৰিড এটো সামগ্ৰী 3 হাই ইল্ডিং ৰাইস ভেৰাইটি সো এটা আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ডেভেলপ কৰিছে প্ৰথমতে আছে প্ৰাচুৰ শতাব্দী এণ্ড পাটকাই were notified by the CBRC for cultivation in the state of Assam. So, it is a high yielding rice variety developed by Assam Agriculture University. তাৰপিছত তোমালোকে মেজ এক্সপেৰিমেন্ট ব্ল্যাক গ্ৰাম ভ্যাৰাইটি SBC 50 সো এইটা চাবা AU SBC 50 হৈছে ব্ল্যাক গ্ৰাম ভ্যাৰাইটি সো এইটা চাবা তোমালোকে ভালকে তাৰপিছত আছে ডাইৰেক্টৰেট অফ ৰিসাৰ্চ সো এইটাও তোমালোকে ভালকে চাবা ইয়াতে পঢ়িকিনে চাবা বেছি নাই অলপে আছে সো এখিনি চালে হল তাৰপিছত আছে ৰিসাৰ্চ নেটৱৰ্ক তাৰ পিছত তোমালোকে চাবা এইবোৰ AU আসাম ৰাইস ৰিসাৰ্চ ইনষ্টিটিউট সো কোৱেশ্চন আহিব পাৰে AU ৰাইস ৰিসাৰ্চ ইনষ্টিটিউট ক'ত আছে সো आंसर হ'ব কিতাপৰ আৰু এস্টাবলিশ হৈছিল কেতিয়া 1923 as rice experimental station this became a part of the university in 1980 সো এটো ক'ত আছে কিতাপৰ খুদিব পাৰে আসাম ৰাইস ৰিসাৰ্চ ইনষ্টিটিউট ক'ত আছে খুদিব পাৰে এটো आंसर কৰিবা তাৰ পিছত আছে AU জোনেল ৰিসাৰ্চ ষ্টেচন ক'ত আছে শিলংগেনি সো এইখিনি তোমালোকে পঢ়ি চাবা ভালকে সো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে তাৰ পিছত আছে AU জোনেল ৰিসাৰ্চ ষ্টেচন এটো আছে তোমাৰ গোসাইগাঁও এইখিনি চাবা তোমালোকে তাৰ পিছত আছে তোমাৰ জোনেল ৰিসাৰ্চ ষ্টেচন নৰ্থ কিমপুৰ সো এইটা তোমালোকে পঢ়ি চাবা তাৰ পিছত আছে কমিউনিটি ৰিসাৰ্চ ষ্টেচন সো হৰ্টিকালচাৰ ৰিসাৰ্চ ষ্টেচন ক'ত আছে এই কাহিকুছি এটো চাবা আৰু এইখিনি চাবা তোমালোকে গোটেইখিনি ইয়াত যিমানখিনি আছে এইখিনি গোটেইখিনি চাবা তাৰপিছত আছে AU সুগাৰকেন মেডিচিনেল এৰোমেটিক প্লান্ট ৰিসাৰ্চ ষ্টেচন ক'ত আছে বৰলাইকছন এটো চাবা তাৰপিছত আছে AU সাইট্ৰাছ এণ্ড প্লান্টেশন ক্ৰপ ৰিসাৰ্চ ষ্টেচন এটো ক'ত আছে তিনিচুকীয়াত আছে তাৰপিছত আছে AU বট ৰিসাৰ্চ ষ্টেচন ক'ত আছে ব্ৰিনিহাট তাৰপিছত আছে AU জোনেল লাইভষ্টক ৰিসাৰ্চ ষ্টেচন মান্দিৰা সো এইটা চাবা তোমালোকে তাৰপিছত আছে ৰাইস ৰিসাৰ্চ মেনেজমেন্ট সিস্টেম সো এখিনি চাবা পৰা তোমালোকে ইয়াতে অলপে আছে
এইটো অফিচিয়েল ৱেবছাইটত আহিলে তোমালোকে এইটো হৈছে অফিচিয়েল ৱেবছাইট তাৰপিছত এইটো ৰিচাৰ্জ আছে ৰিচাৰ্জত ক্লিক কৰিবা সো তোমালোকে এইটা পাই যাবা এইটো ৱেবছাইটত এইৰ অফিচিয়েল ৱেবছাইটত আহিলে এইখিনি পাই যাবা তোমালোকে তাৰপিছত আমি নেক্সট আকৌ আহিছো আমাৰ কোৱেশ্চনত সো আৰু কোৱেশ্চন সুধিব পাৰে যে অসমৰ ষ্টেটৰী কোনটো সো ষ্টেটৰী আসাম হৈছে তোমাৰ হলংত্ৰী আৰু এইটো সাইন্টিফিক নেম লগত আছে এইটো চাব পাৰা সাইন্টিফিক নেম আহিব পাৰে হলংত্ৰী নাথাকিলে এইটো সাইন্টিফিক নেম থাকিব পাৰে সো সাইন্টিফিক নেম হৈছে ডিপটেৰোকাৰ্পাছ ৰেটাছাছ সো এইটো হৈছে ষ্টেটৰী অসমৰ কোনটো হলংত্ৰী মনত ৰাখিবা আৰু নেশ্যনেল ট্ৰী যদি হয় তেতিয়াহ'লে সেইটো হৈছে বানেন ট্ৰী নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া কি বানেন ট্ৰী এইটো হৈছে ফিকাছ বেংগালেন্সিছ সো এইকেইটা মনত ৰাখিবা তোমালোকে ষ্টেটৰী আৰু নেশ্যনেল ট্ৰীৰ মাজত কনফিউজ নহবা বানেন ট্ৰী হৈছে তোমাৰ নেশ্যনেল আৰু হলং ট্ৰী হৈছে তোমাৰ ষ্টেটৰী অফ আসাম তাৰপিছত তোমাৰ কিছুমান কোৱেশ্চন আহে যে জিআই সো জিআই কি তোমাৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন জিআই টেগ থকা কোৱেশ্চন আহে কিছুমান সো জিআই হৈছে তোমাৰ এটা স্পেচিফিক জাগা য'ৰ পৰা তোমাৰ বস্তুটো ডেভেলপ হয় আৰু বেলেগে যাতে কপিৰাইট কৰিব নোৱাৰে হেতুৰ কাৰণে হেতু জিআই টেগ দিয়া এটা যে এটো অসমত বা এটো অসমত বা নলবাৰীত হৈছে এটো নলবাৰীৰ বস্তু এটো বেলেগে এটো আৰু ক্ৰেডিট ল'ব নোৱাৰে সো তেনেকুৱা আৰু সো জিআই টেগ থকা কোৱেশ্চন আহিব পাৰে তোমাৰ জিআই টেগ কি আছে যে 2004 আছিল ফাৰ্ষ্ট জিআই টেগ দাৰ্জিলিং টি এটো আহিব পাৰে তাৰ পিছত আছে মুগা সিল্ক অফ আসাম 2007ত জিআই টেগ তাৰ পিছত আছে আসাম অৰ্থডক্স টি 2007ত তাৰ পিছত আছে জহা ৰাইচ অফ আসাম তোমালোকে ইয়াৰ কিতাপ চাবা লগতে তাৰ পিছত তেজপুৰ লিচিয়ে জিআই টেগ পাইছিল 2015ত তাৰ পিছত বকা চাউল গামোচা জিআই টেগ পাইছিল তাৰ পিছত আছে সুকোৱা ৰাইচ অফ আসাম এটো আছে তাৰ পিছত কাজি নেমু 2021ত পাইছে কাজি নেমুৱে জিআই টেগ তাৰ পিছত আছে কাৰ্বি আংলং জিংগাৰ তাৰ পিছত আছে জুডিমা ৰাইচ ওয়াইন ফ্ৰম ডিমাছা ট্ৰাইব তাৰ পিছত আছে তামুলপুৰ ঢেংকি ৰাইচ 2022ত পাইছে জিআই টেগ আছে আসামিজ জাপি ঢোল এইবোৰ হৈছে তোমাৰ জিআই টেগ পোৱা নতুনকে তোমালোকে এইটা গুগলত চাব পাৰা যে নতুনকে 19টা জিআই টেগ থকা অসমৰ বস্তু তোমালোকে এইটা গুগলত চাব পাৰা যে 19টা নতুনকে জিআই টেগ পাইছে অসমৰ বস্তু সেইটা চাব পাৰা আসামিজ জাপি ঢোল এইবোৰে জিআই টেগ পাইছে সো এইটা তোমালোকে চাব পাৰা 13 items that have received the GI tag including the 3 agricultural product eto hoise egita sabha তোমালোকে ইয়াতে আছে egita চাই লবা তোমালোকে মজুক কৰিছো এটা চাই লবা তোমালোকে তাৰপিছত আৰু এগ্ৰিকালচাৰ ৰিলেটেড কিছুমান কোৱেশ্চন আহিব পাৰে যে হুইচ ক্ৰপ ইজ নোন এজ দ্য কিং অফ সিৰিয়ালছ কি হুইট ৰাইচ মেজ বাৰ্লি সো ম্যাক্সিমাম ৰাইচ বুলি ভাবে বহুতে কিন্তু এটো आंसर হৈছে তোমাৰ মেজ রাইস নহয় হুইট আৰু মেজৰ মাজত কনফিউজ কৰি ম্যাক্সিমাম সো এটো आंसर হৈছে মেজ তাৰপিছত আছে হুইচ সয়েল ইজ বেস্ট সুইটেড ফৰ রাইস কাল্টিভেশন কাৰণে কোনটো সয়েল বেছি ভাল এটো হৈছে ক্লে সয়েল তাৰপিছত আছে what is the main purpose of crop rotation কি কৰে to increase soil fertility এটা মনত ৰাখিবা তাৰপিছত আছে which of the following is a leguminous crop so wheat rice pea maize এটো आंसर হৈছে p is a leguminous crop তাৰপিছত আছে what is the recommended pH range of for most crop so maximum crop ৰ কাৰণে pH range হৈছে 5.5 to 7.5 এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় এটো আহিব পাৰে সো সবা তাৰপিছত which is the primary nutrient required by plants so primary nutrient কোনটো নাইট্ৰজেন লাগে plants তাৰপিছত আছে which method is commonly used for sowing paddy so paddy কাৰণ কি কৰে ব্ৰডকাস্টিং ড্ৰিলিং paddy মানে হৈছে তোমাৰ ধান খেতি আৰু ধান খেত কৰে so ব্ৰডকাস্টিংও কৰে তাৰপিছত ম্যাক্সিমাম কি কৰে ট্ৰান্সপ্লান্টিং তাৰপিছত আছে what is the botanical name of wheat so wheat হৈছে তোমাৰ triticum aestivum আৰু এটো হৈছে oryza sativa এটো হৈছে rice botanical name মানে scientific name আৰু তাৰপিছত আছে g maize এটো হৈছে maize তাৰপিছত আছে which disease is caused by fungi in plants so fungi কি কৰে rust disease তাৰপিছত which is the main function of phosphorus in plants so phosphorus plants কি কৰে root development কৰে so এগৰা চাবা তোমালকে which insect is a major pest of cotton so cotton major pest হৈছে তোমাৰ bollworm তাৰপিছত আছে which irrigation method is most efficient for water conservation এটো কি কৰ কোনটো হৈছে এটো হৈছে drip irrigation তাহলে which is a micronutrient required by plants এটো आंसर হৈছে zinc এগৰা চাবা তোমালকে ভালকে তাৰপিছত আছে which crop is known as golden fiber এটো হৈছে জুট কি বুলি কোৱা হয় গোল্ডেন ফাইবাৰ বুলি কোৱা হয়
তাৰপিছত আছে হুইচ অফ দ্য ফলোইং ইজ এ ৰাবি ক্ৰপ ৰাইচ মেজ হুইট সুগাৰ কেন এনসাৰ হৈছে তোমাৰ হুইট তাৰপিছত নেক্সট আছে হুইচ মাইক্ৰঅৰ্গানিজম ইজ ইউজড ইন নাইট্ৰজেন ফিক্সেশ্যন ইন লিগিউমছ এটা এনসাৰ হৈছে ৰাইজোবিয়াম তাৰপিছত আছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ বায় ফাৰ্টিলাইজাৰ ইউৰিয়া কম্পোষ্ট এইবোৰ হৈছে তোমাৰ ইউৰিয়া হৈছে কেমিকেল ফাৰ্টিলাইজাৰ আৰু এজোলা হৈছে তোমাৰ বায় ফাৰ্টিলাইজাৰ সো এনসাৰ মনত ৰাখিবা এজোলা বায় ফাৰ্টিলাইজাৰ What is the main purpose of green manuring? Green manuring क्या करे to improve soil structure and fertility. Soil structure और fertility improve कराने के लिए green manuring use करा है. Which type of soil is known as good drainage and aeration? So it is a sandy soil. Which is the best season for sowing wheat in Assam? It is तुम्हारा rabi season. तारपर से what is the main advantage of using hybrid seed? Hybrid seed क्या use करे uniformity in crop, increase resistance to disease, higher yield. So what है क्या है तुम्हारा correct answer so option D is the correct answer. So which part of the plant is used for vegetative propagation in sugarcane? So प्रथम था roots so answer है तो stem करे vegetative propagation करे sugarcane और stem ई करे use करे. Which is the most widely grown cereals crop in Assam? So widely grown cereals crop কোনটো হৈছে তোমাৰ rice maximum এটো কৰে rice cultivation কৰে ধানখিনি বেছি কৰে অসমত আৰু so which disease is commonly known as lead blight in potato এটো হৈছে তোমাৰ Phytophthora infestans lead blight of potato so এটো নাহে তোমালোকে এগ্ৰিকালচাৰ বুলি যেতিয়া পাবা এবোৰ নাহিব পাৰে মই দি দিছো যদি আহিব আহে আৰু so এবোৰ নাহে আৰু which nutrient is essential for chlorophyll synthesis এটো answer হৈছে magnesium so mulching কি কৰে which is the primary purpose of mulching in agriculture কি কৰে retain soil moisture soilত moisture ৰাখিবৰ কাৰণে mulching কৰে so which type of irrigation is best suited for sandy soils drip irrigation এইটো আৰু এটা কোৱেশ্চন আছে which crop is referred to as poor man's wheat এটো आंसर হৈছে তোমাৰ সয়াবিন কি বলে poor man wheat সো এনেকা কোৱেশ্চন তোমালোকে চাবা এবোৰ আৰু এইবোৰ এইটা কোৱেশ্চন তোমালোকে চাবা সো আহিলে ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে আৰু নাইব পাৰে মই দিছো লাষ্ট ইয়াৰ আহিছিল বাবে মই দিছো তোমালোকে চাই যাবা এবাৰ যদি আহে তোমালোকৰ কামত লাগিব তোমালোকে মাৰ্কছ অলপ পাবা So, ইমানখিনি আছিল নেক্সট ভিডিঅ'ত আকৌ কম থ্যাংক ইউ